শিক্ষা বিভাগত হ'ব পুনৰ নিযুক্তি ৯,০০০ পদত মেৰ ভিতৰত সম্পন্ন হ'ব শিক্ষক নিযুক্তি ভৱিষ্যতে শিক্ষা বিভাগত আৰু নহয় ঠিকাভিত্তিক শিক্ষকৰ নিযুক্তি কেৱল নিয়মীয়া পদতে সম্পন্ন হ'ব শিক্ষক নিযুক্তি বুধবাৰে এক অনুষ্ঠানত ৰাজ্যৰ শিক্ষা ব্যৱস্থাত আমূল পৰিৱৰ্তন সাধনৰ কথা উল্লেখ কৰি শিক্ষামন্ত্ৰী ডাক্তৰ ৰণোজ পেগুৱে শিক্ষা বিভাগত পুনৰ শিক্ষক নিযুক্তিৰ কথা উল্লেখ কৰে আমাৰ যি নতুন নিযুক্তি হ'ব প্ৰায় ৯,০০০ গ্ৰেজুৱেট টিচাৰ পোষ্ট গ্ৰেজুৱেট টিচাৰ নিযুক্তি হ'ব এইখিনি আমাৰ নিযুক্তি হওঁতে এপ্ৰিল মে বিহুৰ পাছতে আমি নিযুক্তিখিনি দিব পাৰিম আমি কণ্ট্ৰেকচুৱেল আমি ল'ব নিবিচাৰোঁ বহুত পেইনফুল কাৰণ যি শিক্ষক ল'ম আমি নিয়মীয়া শিক্ষকেই ল'ব বিচাৰোঁ এতিয়া কথা হ'ল আজি শিক্ষামন্ত্ৰী মহোদয়ে যিটো কথা ঘোষণা কৰিছে যে পুনৰ শিক্ষা বিভাগত নিযুক্তি হ'ব ৯,০০০ পদৰ ৯,০০০ পদত মেৰ ভিতৰত সম্পন্ন হ'ব শিক্ষক নিযুক্তি এই ৯,০০০ পদত কোনখিনি নিযুক্তি হ'ব এই ৯,০০০ পদত নিযুক্তি হ'ব যিখিনি টেট কাম ৰিক্ৰুইটমেণ্টৰ যিখিনি GTPGTৰ শিক্ষক নিযুক্তি গ্ৰেজুৱেট টিচাৰ আৰু পষ্ট গ্ৰেজুৱেট টিচাৰৰ যিটো শিক্ষক নিযুক্তি সেই নিযুক্তিখিনিৰ কথাই কৈছে আমাৰ শিক্ষামন্ত্ৰী মহোদয়ে আৰু ইতিমধ্যে সকলোৰে মনত প্ৰশ্ন উত্থাপন হৈছে ৫,৫০০ পদৰ যিটো LPUPৰ বিজ্ঞাপন প্ৰকাশ পাইছিলে সেই বিজ্ঞাপনটো ইতিমধ্যে ভেৰিফিকেশ্যনৰ কাম যথেষ্টখিনি আগবাঢ়িছে আৰু যিটো জেনেৰেল ভেৰিফিকেশ্যন এতিয়ালৈকে হোৱা নাই খুব সম্ভৱ সেই জেনেৰেল ভেৰিফিকেশ্যন ডিচেম্বৰ জানুৱাৰীৰ ভিতৰতে হোৱাৰ যথেষ্টখিনি সম্ভাৱনা আছে সেই নিযুক্তিখিনি LPUPৰ ৫,৫০০ পদৰ বিজ্ঞাপনৰ যিটো নিযুক্তি সেই নিযুক্তিখিনি এই কথাটো লৈ চাই ১০ মেৰ পূৰ্বেই হ'ব নেকি নে জানুৱাৰী ফেব্ৰুৱাৰীৰ ভিতৰতে হ'বনে তেনেকুৱা প্ৰশ্ন উঠিছে হয় সেই নিযুক্তিখিনি জানুৱাৰী ফেব্ৰুৱাৰী মাহত হোৱাৰ কিছু সম্ভাৱনা আছে যিটো কথা আমাৰ শিক্ষামন্ত্ৰী মহোদয়ে যে কৈছে পুনৰ ১০ মেৰ পূৰ্বে বা মেৰ ভিতৰত ৯,০০০ শিক্ষক পদত নিযুক্তি হ'ব বুলি এইখিনি কথালৈ চাই মেৰ পূৰ্বে সেই নিযুক্তি হোৱাৰ কিছু সম্ভাৱনা আছে কিন্তু মুখ্যমন্ত্ৰী মহোদয়ে আগতেও এবাৰ কৈছিলে ১০ মেতে সকলো নিযুক্তি হ'ব সেয়ে এই কথাখিনি ক্লিয়াৰলি কৈ দিব নোৱাৰি যে ১০ মেৰ আগতে বা ডিচেম্বৰ জানুৱাৰী বা ফেব্ৰুৱাৰীৰ ভিতৰতে এই ৫,৫০০ পদৰ বিজ্ঞাপনৰ সেই নিযুক্তিটো হ'ব বুলি সেয়া সময়ত দেখা যাব কেতিয়া সেই নিযুক্তিটো হয় আৰু এটা কথা যিটো ৪,৫০০ পদৰ এটা বিজ্ঞাপন LPUPৰ তৰফৰ পৰা ওলোৱা কথা আছিলে সেই বিজ্ঞাপনটোৰ এতিয়ালৈ কোনো খা খবৰ নাই সেই বিজ্ঞাপনটো কেতিয়া প্ৰকাশ পাব সেই বিজ্ঞাপন নে এইটো আগন্তুক হ'বলৈ যিটো চিটেট পৰীক্ষা ডিচেম্বৰ যিটো চিটেট পৰীক্ষা সেই চিটেট পৰীক্ষাৰ পিছত হ'ব নেকি সেই বিজ্ঞাপনটো আমি কিছু অপেক্ষা কৰিব লাগিব নিশ্চয় চিটেট পৰীক্ষাৰ পিছতেই হ'ব নে ১০ মেৰ পিছতেই হ'ব সেইখিনিও এতিয়ালৈকে ক্লিয়াৰ হোৱা নাই যিটো মেৰিট লিষ্টটো প্ৰকাশ পোৱাৰ পিছতহে সেই কথাখিনি ক'ব পৰা যাব বা সময়ত সেই কথাখিনি গম পোৱা যাব কিন্তু ৪,৫০০ পদৰ যিটো বিজ্ঞাপন LPUPৰ সেই বিজ্ঞাপনটো কিন্তু ওলাব আপোনালোকে আগন্তুক হ'বলৈ যিটো চিটেট পৰীক্ষা সেই চিটেট পৰীক্ষাটো আপোনালোকে ভালকৈ ক্লিয়াৰ কৰক হয়তো সেই চিটেট পৰীক্ষা দিয়াৰ পিছতে বা ১০ মেৰ পিছতেই বা আগতেই সেই বিজ্ঞাপনটো ওলোৱাৰ যথেষ্টখিনি সম্ভাৱনা আছে আপোনালোকে মাথো কৰিবলৈ কামখিনি কৰি যাওক প্ৰিপেৰেশ্যনটো ভালকৈ কৰি যাওক নিশ্চয় আপোনালোকে ১-২ বছৰৰ ভিতৰত যিসকলে এতিয়ালৈকে চিটেট পাছ কৰা নাই যিসকলে এজন শিক্ষক হ'ব বিচাৰে তেওঁলোকেও ২ বছৰৰ ভিতৰতে নিযুক্তি পাব যদি আপোনালোকে চিটেট বা অসম টেট পাছ কৰি থৈছে বা আগন্তুক হ'বলৈ চিটেট যদি পাছ কৰে আৰু বৰ্তমান সময়ত যি চিটেটৰ জৰিয়তে নিযুক্তি দিয়াৰ যিটো ব্যৱস্থা কৰিছে সেই ব্যৱস্থাটো লৈ চাই যিসকলে চিটেট পাছ কৰি থৈছে বা যিসকলে আগন্তুক চিটেট পাছ কৰিব তেওঁলোকে প্ৰায় ২-৩ বছৰৰ ভিতৰত সকলোৱে প্ৰায় নিযুক্তি পাবলৈ সক্ষম হ'ব সেইটো আমি ধাৰণা কৰিব পাৰিছোঁ সেয়ে আপোনালোকে কৰিবলৈ কামখিনি কৰি যাওক নিশ্চয় আপোনালোকে ফল পাব এয়া আছিল আজি ভিডিঅ'টোৰ কিছু কথা এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ পাই থাকিবলৈ আজি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব নাপাহৰিব আজিলৈ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ ধন্যবাদ